ওদালগুৰি জিলাৰ টংলাৰ চাৰণপাৰাত বিশেষ অভিৱৰ্তন। টংলাৰ চাৰণপাৰাত নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত বৰ্মন কছাৰী থাৰথুম্বা, বৰ্মন কছাৰী জাতীয় সমিতি, বৰ্মন কছাৰী মহিলা সমিতি, বুদায়ুদ্ধ পূজা সমিতি আৰু বৰ্মন কছাৰী ঐক্য মঞ্চৰ সহযোগত বিশেষ অভিৱৰ্তন অহা মাৰ্চ মাহৰ 14 আৰু 15 তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ টংলাৰ চাৰণপাৰাত মীনাৰাম ডেকা সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ'ব। সেই উপলক্ষে আজি 18 ফেব্ৰুৱাৰী বুধবাৰে বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ খৈৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট AIN লাইভ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি খৈৰাবাৰী নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আজি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোকক আমি নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ লগতে সমূহ আমাৰ জাতীয় সংগঠনৰ বিষয়ববীয়াৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ যিটো নেকি প্ৰেছ মিট আমি এইটোৰ কাৰণে ল'ব খুজিছোঁ যে আমাৰ অহা মাৰ্চ মাহৰ 14 আৰু 15 তাৰিখ শনিবাৰ আৰু ৰবিবাৰ আমি বৰ্মন কছাৰী ছাত্ৰ সন্থা, বৰ্মন কছাৰী থাৰথুম্বা অৰ্থাৎ বৰ্মন কছাৰী সাহিত্য সভা, বৰ্মন কছাৰী জাতীয় সমিতি, বৰ্মন কছাৰী মহিলা পৰিষদ, বুদামেদাই পূজা সমিতি আৰু বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চৰ সহযোগত আমি এক বিশেষ অভিৱৰ্তন আমি আয়োজন কৰিছোঁ। আৰু এই অভিৱৰ্তন এটা বিশেষ অভিৱৰ্তন হ'ব বৰ্মন কছাৰী ৰাইজসকলৰ কাৰণে, যে এনেকুৱা এটা সময়ত আমি এটা সঠিক সিদ্ধান্তত উপনীত হৈ আমি সকলো সংগঠনে যৌথভাৱে আমি অভিৱৰ্তন ল'ব গৈ আছোঁ। আৰু ইয়াৰ স্থান আমাৰ টংলা, ওদালগুৰি জিলাৰ অন্তৰ্গত টংলা চাৰণপাৰা। আৰু আমাৰ এই অনুষ্ঠানত আমি হৰিশ বৰ্মন অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু দেৱজ্যোতি বৰ্মন সম্পাদক, আমি 21জনীয়া এটা বিশেষ অভ্যৰ্থনা সমিতি আমি গঠন কৰি দিছোঁ। তেখেতসকলক আমি আমাৰ এই যৌথ সংগঠনসমূহৰ পৰা আমি তেখেতসকলক দায়িত্বভাৰ অৰ্পণ কৰিছোঁ আৰু তেখেতসকলো আমাৰ মাজত উপস্থিত আছে। আমি ভাবোঁ আমাৰ এই অভিৱৰ্তন সাফল্যমণ্ডিত হ'ব আৰু আমি অসমৰ বুদ্ধিজীৱী, অসমৰ বিশিষ্ট ৰাজনীতিবিদ, অসমৰ জাতি জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া আমাৰ এই অভিৱৰ্তনত আমি নিমন্ত্ৰণ জনাম। গতিকে সকলো ৰাইজৰ সহায় সহযোগ আমি কামনা কৰিম আৰু কামনা কৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ আমাৰ এই অভিৱৰ্তন সাফল্যমণ্ডিত হ'ব। আর অহা 14-15 মাৰ্চত 2026 আমাৰ বিশেষ অধিৱেশন লোৱা হৈছে টংলা চাৰণপাৰাত। তাতে আমাৰ নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থা, বৰ্মন কছাৰী সাহিত্য সভা, বৰ্মন কছাৰী জাতীয় সমিতি, বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চ, বৰ্মন কছাৰী বুদামেদাই পূজা, এই সকলো সংগঠনবিলাক মিলি আমাৰ যৌথভাৱে উদ্যোগ লোৱা হৈছে। এই সময়ত এটা আমাৰ খুব গৌৰৱৰ বিষয়, যাতে এই উৎসৱ বুলি কৈছোঁ, মানে অধিৱেশনটো, এইটো অভিৱৰ্তনটো বিশেষভাৱে আমি বহুত দিনৰ পিছত সকলো সংগঠন একলগ হৈ অভিৱৰ্তনটো আৰম্ভ কৰিছোঁ। সকলো সহযোগ থাকিব, সহযোগ কামনা কৰিছোঁ। ইয়াত বিভিন্ন আমাৰ সাহিত্যিক, বিভিন্ন সাহিত্য সভাৰ, বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাৰ কৰ্মকৰ্তাসকলক, তাৰপিছত অন্যান্য ৰাজনৈতিক প্ৰভাৱ থকা নেতাসকলকো আমি আমন্ত্ৰণ জনাম। গতিকে একদিনীয়াকৈ অভিৱৰ্তন অনুষ্ঠিত হ'লেও আমাৰ জাতীয় চেতনাৰ যিখিনি যি হ'ব লগা বা কৰিব লগা আমাৰ নানান সমস্যা, এইবিলাক লৈ আমাৰ মাজত আলোচনা হ'ব আৰু আলোচনাখিনি আমি সাফল্যমণ্ডিত কৰি আমি বৰ্মন কছাৰী জনগোষ্ঠী যে অসমৰ এটা সুকীয়া জনগোষ্ঠী,
অৰিজিনেল জনগোষ্ঠী এই বাৰ্তাটো যাতে সকলোতে মানে পৌঁছি যায় সেইটো লৈ আমি সকলোৱে কাম কৰিছোঁ আৰু ভৱিষ্যতেও কৰি থাকিম। এই অভিৱৰ্তনে আমাৰ এইটো এটা ৰাস্তা দেখাব আৰু ৰাইজৰ মাজত প্ৰচাৰ হ'ব। এইখিনি আশা ৰাখি মই সাংবাদিক বন্ধুসকলকো আৰু ইয়াত উপস্থিত থকা আমাৰ জাতীয় সংগঠনৰ অন্যান্য নেতৃবৃন্দকো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। Samasi itu adalah bapak angkat samasi anayang, ada samadik bantu tangga samasi anayang. Ibaga 14-15 Maret 2026 salam, sehingga Bormon Kosari satu saja thumne dofa thubaneo, sehingga Bormon Kosari Thathumba, Bormon Kosari Jatiya Samiti, Bormon Kosari Mohila Parishad, Bormon Kosari Budaya Puja Samiti, Bormon Kosari Komunson. Saya goisai hongai, sehingga goisai obiborton, bisnis obiborton dong, itu sehingga Bormon mendatangko, asama dongai bebak mendatangko, bebak hari ini mendatangko sama si honai, arariga maya, sehingga goisai melo, bebakan hibanai, sehingga tangko asibat honangan, sehingga যে সমস্যা দঙা এই সমস্যাকে সরকারে নিকো যে হিঙ্গান উপ সিঙা বেবাগান ইক নেওড়াই কারণে সমস্যা। নমস্কাৰ, আমি নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৰ্মন কছাৰী জাতীয় সংগঠনসমূহৰ সহযোগত যি বিশেষ দুদিনীয়া অভিৱৰ্তন পাতিছে অহা 14-15 মাৰ্চ 2026 টংলাৰ চাৰণপাৰা পয়েত মীনাৰাম ক্ষেত্ৰ পুৰণি ক্ষেত্ৰত। গতিকে এই সমিতিৰ যি অভ্যৰ্থনা সমিতি, আমি এই অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকল আমি ইয়াত উপস্থিত আছোঁ। গতিকে আমাৰ অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি আছে, কাৰ্যকৰী সভাপতি আছে, সম্পাদক আছে আৰু বিষয়ববীয়া আছে। এটা শক্তিশালী এটা অভ্যৰ্থনা সমিতি গঠন কৰিছোঁ। ইতিমধ্যে আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ জ্ঞাতিসকলক আমি আদৰাৰ কাৰণে এটা অভ্যৰ্থনা সমিতিয়ে প্ৰস্তুতি চলাইছোঁ। পূৰ্ণ উদ্যমেৰে এতিয়া আমাৰ কাম কাজবিলাক আৰম্ভ হৈছে। গতিকে আমি আমাৰ জ্ঞাতিসকলে বা ৰাইজলৈ এটা আমি আহ্বান কৰিম, অনুৰোধ জনাম যে আমাৰ এই আহিবলগীয়া বিশেষ অভ্যৰ্থনা যি অভিৱৰ্তন সভাখনিত যাতে সুকলমে পৰিচালনা হৈ যোৱাত আপোনালোকৰ সহায় সহযোগিতা আৰু আমি উপস্থিত আন্তৰিকতাৰে আমি কামনা কৰিছোঁ। আৰু বিশেষ কাৰ্যসূচী যেনেকুৱা গ্ৰন্থ উন্মোচন কিবা এনেকুৱা আছে নেকি? হয়, বিশেষ আমাৰ আমি কিমান হ'ব পাৰে এই যি অভিৱৰ্তন হ'ব, ইয়াত সংগতি কৰি বিশেষ মানে গ্ৰন্থ বুলি ক'লে এখন স্মৃতি গ্ৰন্থ উন্মোচনৰ কাৰণে ইতিমধ্যে এটা প্ৰস্তুতি চলাই থকা হৈছে আৰু বৰ্মন জাতীয় বিশেষ কিবা কিতাপ হয় নেকি তাৰ বাবেও চিন্তা চৰ্চা চলি আছে। আৰু প্ৰতিনিধি আমি 3,000 পৰা 5,000 এটা আমি ধৰি দিছোঁ। গতিকে আমি 3,000 পৰা 5,000 প্ৰতিনিধি আধাৰ কাৰণে এটা প্ৰস্তুতি চলাই আছোঁ। আৰু সমাগত সময়ত মানে এই জাতিটোৰ মানে বিশেষ মানে শিক্ষা দীক্ষাৰ পৰা ৰাজনৈতিক দিশত মানে কি ধৰণে আমি গুৰুত্ব পাব লাগে তাৰ ওপৰত এটা বিষয়ত এটা আলোচনা হ'ব, চিন্তা হ'ব। গতিকে আমি ক'বলৈ গ'লে আমি অভ্যৰ্থনা সমিতিয়ে ইয়াৰ বাবে আমি সাজু হৈছোঁ। বাজেট এতিয়া প্ৰায় আমাৰ খুব এটা সৰু জনগোষ্ঠীটো, যিহেতু বিশেষ আমাৰ বাজেট তেনেকৈ নাই। তথাপিও আমি বাজেট 9 পৰা 10 লাখৰ ভিতৰত আমি মানে খুব কম বাজেটত আমি এইটো কৰিবলৈ আমি চেষ্টা কৰিম। আমি ৰাইজলৈ জাতি বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজকে আমি এতিয়া আহ্বান কৰিম, অনুৰোধ কৰিম, আমাৰ যি আহিবলগীয়া অনুষ্ঠান অভ্যৰ্থনা, আপোনালোকেও আমাৰ ইয়াত আহি সহায় সহযোগ কৰি আমাক দিহা পৰামৰ্শ দি আমাৰ এই অনুষ্ঠানটো সফল কৰাৰ কাৰণে আমাক সহায় সহযোগ কৰিব বুলি আমি আশা থাকিল। ধন্যবাদ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।